এৰা শুনিও ক সভাসদ মহাভাগৱত পদ সমস্তে শাস্ত্ৰৰ এহি সাৰ কলি পাপ সাগৰত বিনে কৃষ্ণ কীৰ্তনত আনমতে নাহিকে নিস্তাৰ। ৰজা পৰীক্ষিতে ভাগৱতত কেইভাগমান প্ৰশ্ন কৰিছিল আৰু ভাগৱত যে উত্তম শাস্ত্ৰ কল্পতৰু মহন্ত পুৰাণ, ইয়াৰো বিশেষ কেইটামান দৰ্শন আছে। সেয়া হ'ল 4 বেদ 14 শাস্ত্ৰ, ভাগী পুৰাণৰ ভিতৰত একমাত্ৰ ভাগৱততে 10 ভাগী লক্ষণ প্ৰকাশমান হৈ আছে। সৰ্গ বিসৰ্গ স্থান পোষণ উতি মন্বন্তৰ ইচ্ছানুকথা নিৰোধ মুক্তি আৰু আশ্ৰয়, এনেধৰণে 10 ভাগী লক্ষণ কেৱল ভাগৱততহে প্ৰকাশিত হৈ আছে। বাকী পুৰাণবিলাকত 2, 3, 4, 5 পৰ্যন্ত লক্ষণ যোগ হৈ আছে আৰু ভাগৱতেই উত্তম শাস্ত্ৰ, য'ত কেৱল দেৱঋষি নাৰদৰ উপদেশ মৰ্মে ব্যাসদেৱৰ দ্বাৰা আমি সমস্ত জনাৰ জ্ঞাত হৈছে যে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। ইয়াত আছে কেৱল গোবিন্দৰ গুণনাম। দেৱঋষি নাৰদে ব্যাসদেৱক সকীয়াই দিছে, সাৱধান কৰি দিছে যে সেই ব্যাস তুমি মনত ৰাখিবা, কালে কৰ্ম মিলাই বেক বিষয় উপদেশী লোক শৌক কৃষ্ণক সন্মুখ। সেই ব্যাস সময়ৰ লগে লগে জীৱবিলাকে সুখ ভোগ কৰিবৰ বাবে কি কৰ্মক ধৰ্ম হিচাপে আশ্ৰয় কৰিব লাগে, এই কথাটো জ্ঞান সময়ে জীৱক নিজে শিকাই যাব। তেনেকুৱা কথাবিলাক তুমি ভাগৱতত নিলিখিবা। তুমি ভাগৱতত লিখা কেৱল প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। তুমি কেৱল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নাম ইয়াত প্ৰকাশ কৰা, যাক আশ্ৰয় কৰি জীৱই এই সংসাৰৰ পৰা কৃতকৃত্য হ'ব পাৰে, পৰম গতি সাধন কৰিব পাৰে। আৰু ভাগৱতত মূলতঃ 5 ভাগী বিশেষ প্ৰশ্নৰ সমাহাৰ ঘটিছে। সেই 5 ভাগী প্ৰশ্ন হ'ল যে জীৱৰ কল্যাণ সাধিত হয় ক'ত, মানে কেনেকুৱা চিন্তা কৰিলে, কেনেকুৱা ভাৱনাৰে কি কৰ্ম কৰিলে, কি কৰ্তব্যক আশ্ৰয় কৰিলে জীৱৰ
সিদ্ধি লাভ হ'ব? এই দৰ্শনটো 1 নম্বৰ প্ৰশ্ন। জীৱৰ মংগল ক'ত হ'ব? দ্বিতীয় প্ৰশ্নভাগী হ'ল সৰ্বশাস্ত্ৰৰ মূল সাৰ বস্তু কি? 4 বেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণৰ এটাটো নিৰ্দিষ্ট সাৰ বস্তু আছে। সেই সাৰ বস্তুটো প্ৰকৃততে কি? তাৰ উত্তৰ বাকীবিলাক পুৰাণে কিবা এটা দিছে যদিও ভাগৱতে আমাক শুদ্ধ ৰূপটো প্ৰকাশ কৰিছে। তাৰ পাছত 3 নম্বৰতে হ'ল ভগৱন্ত নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বই সগুণ সাকাৰ ৰূপ ধাৰণ কৰে জগতত, কিন্তু কিয়? 4 নম্বৰ প্ৰশ্নভাগী হ'ল যদি তেওঁ জগতত সগুণ সাকাৰ ৰূপটো ধাৰণ কৰে, ধাৰণ কৰি তেওঁ কি কি লীলা কৰে, কেনেকৈ লীলা কৰে, আৰু সেই লীলাবিলাক কৰোঁতে তেওঁ জীৱৰ কেনেকৈ মংগল সাধন কৰে? 5 নম্বৰ প্ৰশ্নভাগী হ'ল ভগৱন্ত পুৰুষে সগুণ সাকাৰ ৰূপ ধাৰণ কৰি এটা নিৰ্দিষ্ট সময়ত লীলা সম্বৰণ কৰি ধৰাধাম এৰে, কিন্তু ধৰাধাম এৰিলে ধৰ্ম বস্তুটো প্ৰকৃততে ক'ত আশ্ৰয় গ্ৰহণ কৰে? ভগৱন্ত থাকিলে য'তে ধৰ্ম ত'তে জয়, আৰু য'তে কৃষ্ণ ত'তে ধৰ্ম। কৃষ্ণ য'ত ধৰ্মটোত, কিন্তু কৃষ্ণ তত্ত্ব নাইকিয়া হ'লে ধৰাধামৰ পৰা সগুণ সাকাৰ ৰূপ এৰি গুচি গ'লে ধৰ্ম বস্তুৱে ক'ত আশ্ৰয় গ্ৰহণ কৰে? মূলতঃ এই 5 ভাগী প্ৰশ্নই ভাগৱত মহাসমুদ্ৰৰ মাধ্যমেৰে কৃপালু গুৰুজনাই আমাক এই ভৱ সংসাৰ সাঁতুৰি পাৰ হৈ যাব পৰা মাৰ্গটো সুন্দৰভাৱে দৰ্শন কৰাইছে। আৰু তাকেই 24 চন্দ্ৰভাগীত কবিৰ উপদেশত 2য় স্কন্ধৰ প্ৰথম পদে আমাক প্ৰকাশ কৰিলে, শুনিমুক সভাসদ মহাভাগৱত পদ সমস্তে শাস্ত্ৰৰ এহি সাৰ। যে সেই সভাসদবৰ্গ মহাভাগৱতৰ পদে কি কৈছে শুনা, যে সমস্ত শাস্ত্ৰৰ সাৰটো হ'ল এইটো। কোনটো? কলি পাপ সাগৰত বিনে কৃষ্ণ কীৰ্তনত আন মতে নাহিকে নিস্তাৰ। এইটো হ'ল সকলো শাস্ত্ৰৰ সাৰ। তুমি যিভাগ শাস্ত্ৰই নপঢ়া, ক'ৰবাত চমুকৈ লিখিছে, ক'ৰবাত প্ৰত্যক্ষভাৱে কৈছে, ক'ৰবাত পৰোক্ষভাৱে কৈছে। কিন্তু চমুকৈ বহলকৈ যেনেকৈ নহওক, প্ৰত্যক্ষ বা পৰোক্ষ যিয়ে নহওক, মূল বস্তু হ'ল জীৱৰ তৰণৰ উপায় কেৱল কৃষ্ণ নাম। এই দৰ্শনটো ভাগৱতৰ 24 চন্দে আমাক প্ৰকাশ কৰিছে। ঠিক তেনেধৰণে সময় পৰিৱৰ্তনশীল, আৰু সময়ৰ লগে লগে কৰ্মও ধৰ্ম হিচাপে পৰিৱৰ্তন হয়। যি ধৰণে 365 দিনীয়া এটা বছৰত 12টা মাহ থাকে, 12টা মাহত 6টা ঋতু থাকে, আৰু এই 6টা ঋতুত প্ৰকৃতিয়েও নিজৰ স্বভাৱটো সলনি কৰে। গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। যিজোপা গছত আজি এমাহৰ আগত পাত সৰি লঠঙা হৈ আছিল, সেইজোপা গছতেই বৰ্তমান কোঁহপাত ওলাই গছজোপা দেখিবলৈ সুন্দৰ হৈছে, আৰু লগে লগে লাহে লাহে গছে গছে ফুল ফুলিছে। তাৰ অলপ দিনৰ পাছত ফুলৰ পৰা ফল হ'ব, আকৌ অলপ দিনৰ পাছত ফল সৰি গছজোপা লঠঙা হৈ যাব, পাত সৰি যাব। তাৰ পাছত আকৌ গছজোপাই নতুন পাত ওলাব। ঋতু পৰিৱৰ্তন, প্ৰকৃতিয়েও নিজকে সলনি কৰে। ঠিক তেনেকৈ আমিও প্ৰত্যেকজনাই সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। আৰু সেই দৰ্শনটোকে আমাক প্ৰকাশ কৰিবলৈ বিচাৰিছে যে সত্যযুগে ধ্যান কৰ্ম আছিল, সঁচা কথা, কৰ্ম ধৰ্ম। ত্ৰেতা যুগে যজ্ঞ দাপৰত পূজা, কিন্তু কলিত কি?
কৃষ্ণ নাম। এটা কলিত যে কৃষ্ণ নাম বাকী 3 যুগত কৃষ্ণ নামটো আছিল নে নাছিল, সেই জ্ঞানটো প্ৰদান কৰিছে আৱৰ নাহিকে দুজা শব্দটোৱে। দুজা মানে দ্বিতীয়টো, মানে কলি যুগত কৃষ্ণ নামৰ বাহিৰে দ্বিতীয়টা চিন্তা নাই, দ্বিতীয়টা ব্যৱস্থা পালন কৰাৰ কোনো দৰকাৰ নাই। যদি কলি যুগত দ্বিতীয়টা নিয়ম পালন কৰাৰ দৰকাৰ নাই, তাৰ বিপৰীত নিয়মটো হ'ল বাকী 3টা যুগত দ্বিতীয়টা কৰ্ম কৰাৰ প্ৰয়োজন আছিল। এতিয়া সেই দ্বিতীয় কৰ্মটো কি? কৃষ্ণ নাম। তাৰমানে সত্য যুগত ধ্যান কৰ্ম কৰিলেও ধ্যান কৰ্মৰ সফলতাটো তেতিয়াহে লাভ কৰিব এজন জীৱই, এজন মনুষ্যই, যেতিয়া ভগৱন্তৰ 12 ভাগ নাম জপ কৰিব। যজ্ঞ কৰাৰ পাছত কৃষ্ণদেৱৰ 12 নাম জপ কৰিলেহে যজ্ঞৰ সফলতা। ধ্যান কৰ্মৰ পাছত কৃষ্ণৰ নাম 10 বাৰ আশ্ৰয় কৰিলেহে ধ্যানৰ সফলতা। পূজা কৰ্মৰ পাছত কৃষ্ণদেৱৰ নিৰ্গুণ নাম 8 ভাগ আশ্ৰয় কৰিলেহে পূজা কৰ্মটোৰ সফলতা। তাৰমানে সত্য ত্ৰেতা দাপৰত দুটা কৰ্ম আছিল। কলিত যিটো নাম শ্ৰেষ্ঠ বুলি কৈছে সত্য যুগতো আছিল, ত্ৰেতা যুগতো আছিল, দাপৰ যুগতো আছিল। তাৰমানে সৰ্বক্ষণতে কৃষ্ণ নামহে জীৱৰ তৰণৰ উপায়। এই দৰ্শনটো প্ৰকাশ কৰিছে আমাক। মাত্ৰ সত্য যুগত অকণমান আওপকীয়া আছিল যে ধ্যান কৰ্মটো মুখ্য আছিল, তাৰ পাছত কৃষ্ণ নাম ল'ব লাগিবই বাধ্য। যদি কৃষ্ণ নাম আশ্ৰয় নকৰে তেতিয়াহ'লে ধ্যান কৰ্মৰ সফলতা জীৱই লাভ কৰিব নোৱাৰে। কিন্তু গুৰুজন বস্তুৱে আমাক পোনপটীয়াভাৱে দৰ্শন কৰাই দিলে যে যিহেতু কলিযুগ, শ্ৰী ধৰ্ম ধীতি সত্য শৌচ নীতি কৃষ্ণৰ লগত গৈল, এক হৰি নাম মাত্ৰ পৃথিৱীত ৰৈল। কৃষ্ণ দত্ত যেতিয়া দাপৰ যুগৰ শেষৰ ফালে কলি যুগৰ আদ্যত এই ধৰাধামত জীৱৰ মংগল সাধন কৰি ধৰাধাম এৰিল, স্বধাম বৈকুণ্ঠলৈ গুচি গ'ল, তেতিয়াই তেওঁ শ্ৰী ধৰ্ম ধীতি সত্য শৌচ নীতি সকলো জীৱই পালন কৰিব নোৱাৰিব জানি পিতৃ ভগৱন্ত পুৰুষে সকলো লগত লৈ গুচি গ'ল। আৰু আমাৰ বাবে থৈ গ'ল মাত্ৰ তেওঁৰ নিৰ্গুণ নাম। হেৰ' জীৱ, তহঁতি মোৰ নাম ল'লেই তৰিব পাৰিবি, বাকীবিলাক দুষ্কৰ, এইবিলাক কৰিবলৈ তহঁতৰ শক্তি নাথাকে। যিহেতু কলিযুগ, কলি ইমানেই প্ৰভাৱশালী যে কলিয়ে প্ৰত্যেক মুহূৰ্ততে প্ৰত্যেকজন ব্যক্তিকে যিকোনো প্ৰকাৰে কিবা নহয় কিবা স্থানত কিন্তু আমাক গ্ৰাস কৰিবলৈ চেষ্টা কৰিয়ে আছে। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হ'ল মাত্ৰ কৃষ্ণ নাম। তাকেই প্ৰকাশ কৰিছে যে কলি পাপ সাগৰত বিনে কৃষ্ণ কীৰ্তনত আনমতে নাহিকে নিস্তাৰ। এতিয়া তাকে আমি আশ্ৰয় কৰিব লাগে। আৰু আজিও তাৰেই প্ৰতিফলন ঘটিছে যে কৃষ্ণ নাম আমি আশ্ৰয় কৰিবলৈ 2দিনীয়া কাৰ্যসূচীৰে মহান অনুষ্ঠানভাগী আয়োজন কৰিছে উদ্যোক্তা মণ্ডলীয়ে। তাৰ বিষয়ে আমাক সিদ্ধান্ত দিছে মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত, যে সেই হৰিধাৰী মনুষ্য প্ৰপন্ন শিষ্য তোমালোকে মনত ৰাখিবা যে কৃষ্ণ নাম আশ্ৰয় কৰিলে জীৱৰ কেনে ধৰণৰ মহান লাভ হয়। যিটোজনে কৃষ্ণ কথা বিচাৰে সময়ে মনে, ধৈৰ্য ধৰি ক্ষণেকত থাকয়। যিজনে কৃষ্ণ কথা বিচাৰিছিল, ভাবিছিল, ভবাৰ লগে লগে ভকতৰ সংগত কৃষ্ণ নাম আশ্ৰয় কৰিছিল, সেই সময়খিনি ধৈৰ্য ধৰি আছিল, যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰো ফলক পাৱয়। তেওঁ সিমানখিনি মহান ফলৰ অধিকাৰী হৈ যাব পাৰে মাত্ৰ কৃষ্ণ নাম আশ্ৰয় কৰি। যত তীৰ্থ স্নান দান, যিমান তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰি হাজাৰ হাজাৰ টকা খৰচ কৰি পুণ্য আমি সঞ্চয় কৰিছিলোঁ, স্নান দান, দান দক্ষিণাৰ জৰিয়তে যিমান পুণ্য আমি ৰাখিছিলোঁ, সঞ্চয় কৰিব পাৰিছিলোঁ, দেৱ পিতৃ যজ্ঞ যাগ,
যাগ যজ্ঞ কৰি পিতৃদেৱো ভৱ ভাবি শ্ৰাদ্ধ পিণ্ড ছমহীয়া বছৰিকীয়া কৰ্মৰ জৰিয়তেও আমি যিমান পুণ্যৰ গৰাকী হ'ব পাৰিছিলোঁ, সেই সমস্ত পুণ্যৰ ফলটো তুমি অৰ্থাৎ সেই জীৱ আজিৰ দৰে এনেকৈ ভকতৰ সংগ কৃষ্ণ নাম আশ্ৰয় কৰি সমস্ত পুণ্যৰ তুমি গৰাকী হৈ যাব পাৰিবা এটাও নকৰাকৈ। কোনটো আশ্ৰয় কৰিবা সেইটো তোমাৰ হ'ব নিজৰ নিজৰ কথা। ভাগৱতে কাকো আমাক বাধ্য কৰোৱা নাই, প্ৰত্যেককে ভাবি লৈ শাস্ত্ৰসন্মতে পথটো আশ্ৰয় কৰিবৰ বাবে গুৰুজন বস্তু আমি সমস্ত জনাকে অধিকাৰ প্ৰদান কৰিছে। স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ ক'ত? কৃষ্ণ ভকতিত। কৃষ্ণ ভকতিত স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ আছে বুলি কৈছে। গতিকে সেই অধিকাৰ আমি এজনে অন্যজনৰ পৰা কাঢ়ি আনিবলৈ চেষ্টা কৰাটো শাস্ত্ৰসন্মতে অপৰাধ। তাৰে দৰ্শনবিলাক আমি সমাজত পাওঁ যে বাপসকলে পৰতাল বজাই নাম প্ৰসংগ কৰিলে আইসকল নামঘৰত থাকিব নোৱাৰে, বাপসকলৰ সমানে সমানে আসন ল'ব নোৱাৰে। এনেকুৱা কিছুমান নীতি নিয়ম আমাৰ সমাজত সমাজ বিশেষে দেখা যায়। গতিকে সেইবিলাক হ'ল অপৰাধ শাস্ত্ৰসন্মতে। আৰু বৰ্তমান পদে আমাক তাকেই সুন্দৰভাৱে প্ৰকাশ কৰিছে। এৰা শোকদেৱ মহাজ্ঞানী তান বাক্য সত্য মানি হৰিৰ চৰণে দিয়া চিত্ত আন ধৰ্ম কৰ্ম যত তেজী সাধু প্ৰসংগত কৃষ্ণ কথা শুনা প্ৰতিনিত। শোকগুৰুৱে মহান জ্ঞান প্ৰদান কৰিলে পৰীক্ষিতক যে কৃষ্ণ নাম আশ্ৰয় কৰা, আৰু গুৰুজন বস্তুৱে আমাক উপদেশ দিছে সেই সুধীবৃন্দ সেই শোকগুৰুৰ বাক্যকে আশ্ৰয় কৰি যিধৰণে পৰীক্ষিতে মুকুতি লাভ কৰিলে, ঠিক তেনেকৈ তাকে যদি আশ্ৰয় কৰি তোমালোকে আন ধৰ্ম কৰ্ম যত সকলোবিলাক ত্যাগ কৰি সাধু সংগত নিতে নিতে যদি কৃষ্ণ কথা শুনিবলৈ চেষ্টা কৰা, প্ৰয়াস কৰা, জীৱনে সফলতা লাভ কৰিব। এতিয়া সেইটোতো কৰিবলৈ আমাৰ সকলোৰে সাধ্যও নাই, কিয়নো আজিৰ দৰে 1000 টকা খৰচ কৰি আমি আকৌ এনেকৈ হাজাৰ হাজাৰ ভকতৰ সংগওতো পাব লাগিব, সেইটোতো সকলোৰে ভাগ্যত নিমিলে। আৰু তাৰ কাৰণে গুৰুজন বস্তুৱে আমাক উপায় দিছে। ও পঞ্চভূতি দেহ কেখে মায়া বুলি কয় তৰণ উপায় গুৰু হেৱা কেখে কয়। অপমৰুদ ব্যোম তেজ মাটি পানী বায়ু অগ্নি আকাশ পঞ্চভূতেৰে ব্ৰহ্মাণ্ডখন গঠিত, আৰু পঞ্চভূতেৰে ক্ষুদ্ৰ ব্ৰহ্মাণ্ড স্বৰূপে শৰীৰটো গঠিত। গতিকে পঞ্চভূতি শৰীৰটোৱে হ'ল মায়া। শব্দ দুটা, সেই দুই শব্দ ব্ৰহ্ম হ'ল যশোদাই কৃষ্ণৰ বাল্যকালত যি দুষ্টামি কৰিছিল, সেই দুষ্টামিবিলাকক সহ্য কৰিব নোৱাৰি যশোদাই এদিন কৃষ্ণক বান্ধিবলৈ ওলাইছিল। আপোনালোকে জানে, বান্ধিবলৈ ওলাওঁতে প্ৰথম কি কৰিছিল, এডাল সৰু ৰছী লৈ কৃষ্ণক দুইখন হাতত বান্ধিবলৈ চেষ্টা কৰোঁতে 2 আঙুলে জোৰা মৰা নাছিল। আৰু এনেকৈ ইডালৰ পাছত সিডাল, সিডালৰ পাছত ইডাল, যিমান পাৰে সিমান গৃহৰ মধ্যে থকা দীঘল দীঘল ৰছী জোৰা দি দি বান্ধোতেও মাত্ৰ 2 আঙুলেহে জোৰা নমৰে। আৰু সেই 2 আঙুল কি, যশোদাই ভাবিছিল মোৰ পুত্ৰ মই বান্ধিম, এই দুটাই হ'ল আমাৰ লগত থকা মায়াটো।
অহংকাৰ যে যশোদাই যেনেকৈ ভাবিছিল মোৰ পুত্ৰ মই বান্ধিম, ঠিক তেনেকৈ আমিওতো এখন সংসাৰত এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে ইটো কৰ্মৰ পৰা সিটো কৰ্মলৈ আগবঢ়াই নিওঁতে আমিও প্ৰত্যেকেই ভাবোঁ যে মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ দেউতা, মোৰ মাটি, মোৰ বাৰী, মোৰ সম্পত্তি, মোৰ ধন, মোৰ গাড়ী, মোৰ বাৰী, মই খুৱাইছোঁ, মই পিন্ধাইছোঁ, মই ঘটিছোঁ, তোৰ কি হ'ল? এই চিন্তাটো আমাৰো প্ৰত্যেকৰে লগতে থাকে। আৰু শাস্ত্ৰই কৈছে মোৰ সম্পত্তি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, এই ভাৱনাটোৱে হ'ল মায়া। যিহেতু ইয়াৰ পৰা যদি তুমি পৰিত্ৰাণ পাব বিচাৰা তেতিয়াহ'লে একমাত্ৰ উপায় হ'ল সাধু সংগ, ভকতৰ সংগ। কিন্তু সাধু সন্ত মহন্তৰ সংগ আমি যে সদায় আজিৰ দৰে পাম এইটো কেতিয়াও সম্ভৱ নহয়। সেইকাৰণে গুৰুজনাই উপায়টো দিলে যে পঞ্চভূতি দেহতেই যেতিয়া মই মোৰ ভাৱনাযুক্ত মায়াটো থাকে, সেইকাৰণে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো হ'ল কেৱল গুৰু সেৱা। আৰু সেই গুৰু সেৱা পুৱা গধূলি কৰোঁ আমি। এতিয়া কেনেকৈ কৰোঁ তাকো মাধৱ গুৰুজনে আমাক উপদেশ দিছে। কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী, তোমাৰ সেৱাৰ বস্তু নাপালোঁ বিচাৰি। গুৰুজনাই ক'লে নাপালোঁ বিচাৰি। আৰু আমি সংসাৰখনত অৱস্থান কৰি থকা মনুষ্য নামৰ জীৱই কি কৰোঁ? তোমাৰ সেৱাৰ বস্তু পালোহে বিচাৰি। আমাৰ আচৰণত সেইটো প্ৰকাশ হয়। পালোহে বিচাৰি মানে তাৰ তিনিটা নমুনা দিলে। জল দি পুজিলোহেঁতেন, মাছে বিতালিলে। সেই প্ৰভু, তোমাক জলেৰে সেৱা কৰাৰ বৰ ইচ্ছা আছিল, কিন্তু এই যে মাছে বিতালিলে, গতিকে জলটো চোৱা হৈ গ'ল। প্ৰভু, তুমি জানো চোৱা বস্তু গ্ৰহণ কৰিবা? নিশ্চয় নকৰা। কোনোবাই আপেল এটা দিওঁতে যদি একামূৰ মাৰি দিয়ে, খাবনে কোনোবাই? নাখায়। আপেল এটা কামোৰ এটা মাৰি দিলে আপুনি মই নাখাওঁ। তেনে ক্ষেত্ৰত চোৱা বস্তুটোৱে ভগৱন্তক দিলে ভগৱন্তই গ্ৰহণ কৰিবনে? নিশ্চয় নকৰে। গতিকে সেই নমুনাবিলাক দিছে আমাক। পুষ্প দি পুজিলোহেঁতেন, আমাৰ ফুল দি দি ঈশ্বৰক সেৱা কৰা এটা নিয়ম প্ৰায় সমাজত থাকে। কিন্তু গুৰুজনাই কৈছে ফুল দি সেৱা কৰাৰ বৰ ইচ্ছা আছিল প্ৰভু, কিন্তু ভোমোৰাই যে চুহিলে, সেইকাৰণে ফুলো চোৱা হৈ গ'ল। প্ৰভু, তাক দিলে জানো তুমি ল'বা? নিশ্চয় নোলোৱা। তাৰ পাছত দুগ্ধ দি পুজিলোহেঁতেন, দামুৰিয়ে পিলে। প্ৰভু, দুগ্ধ দি সেৱা কৰিবলৈ বৰ মন আছিল। আমাৰ প্ৰায় সমাজত থাকে গাখীৰ ঢালি ঢালি সেৱা কৰা নিয়ম কিছুমান পাইছে নহয়। সেইবিলাক নিয়ম দুগ্ধও চোৱা হৈ গ'ল। গতিকে তোমাক সেৱা কৰাৰ একমাত্ৰ পথটো দুজনা গুৰুৱে আমাক দিলে। যেই বস্তু দেওঁ প্ৰভু সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা। এতিয়া কৰিছোঁ নাই সেইটো আশ্ৰয়। গধূলি পুৱা আমি ঈশ্বৰক সেৱা কৰিব লাগে। এতিয়া সেৱা কৰিম বুলি গুৰুজনে আমাক উপদেশ দিছে, তেওঁ সেৱা কৰিছিল। এতিয়া আমি সেৱা কৰি জীৱন ধন্য কৰাৰ প্ৰয়াস কৰিবলৈ হ'লে আমাৰ গৃহৰ মধ্যে গুৰু গৃহভাগ আছে নাই এতিয়া? কিয়নো সদায় আৰু 2-3 কিলোমিটাৰমান আঁতৰত গৈ গাঁৱৰ মাজত থকা নামঘৰৰ ভাগত সেৱা কৰি 8 বজাতে কৰ্মলৈ যাবলৈতো আমাৰ সদায় সময় নোজোৰে। সেইকাৰণে নামঘৰলৈ গৈ গুৰু সেৱা কৰিবলৈ সময় নাই কাৰণে গৃহৰ মধ্যে যদি বাঁহেৰে হ'লেও খেৰেৰে হ'লেও সাধ্য অনুসাৰে আমি গুৰু গৃহভাগ নিৰ্মাণ কৰি লওঁ, তেতিয়াহ'লে তাৰ দ্বাৰাই আমি মায়া তৰণৰ উপায়টো গুৰুজনে আমাক সিদ্ধান্ত দিছে। আজিৰ দৰে যিহেতু ভকতৰ সংগ আমি নাপাওঁ সদায় ইচ্ছা কৰিলেও, সেইকাৰণে গুৰু সেৱাৰ মাধ্যমেৰে, ঈশ্বৰ সেৱাৰ মাধ্যমেৰে তুমি মায়া তৰণৰ পৰা পৰিত্ৰাণ পাব পাৰিবা। এই দৰ্শনটো প্ৰকাশ কৰিছে। আৰু তাৰ বাবে আন ধৰ্ম কৰ্ম যত, এই সকলোবিলাক আন ধৰ্ম কৰ্ম চিন্তা তুমি মন মগজুৰ পৰা, শৰীৰৰ পৰা, বাক্যৰ পৰা তুমি ত্যাগ কৰিব লাগিব। এই দৰ্শনটো দ্বিতীয় জোকা পদে আমাক প্ৰকাশ কৰিছে। এৰাম নমো নমো কৃষ্ণ দেৱ, তজু পাৱে কৰোঁ হেৱ, মোক আখি পাইলে অন্ত কাল,
কেশচয় পকি গৈল দন্ত হব জীৰ্ণ ভৈল সতুৰা সতুৰি ভৈল ছাল ও ৰামে নয়নে বহয় নীৰ শৰীৰনো শিকে থিৰ বাক্য আৰু নবজাই ভাল জীৱন ধনৰ আশ তথাপিনো শিকে নাশ নিচিন্দয় মহামোহ জাল কবিজনাই ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে হে প্ৰভু মোৰ অন্তকাল আহি পালেহি মহামানৱ মহাত্মা গান্ধী জাতিৰ পিতা বুলি কোৱা হয় আৰু সেই জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়েও কৈছিল যে কৰিব লগা কামটো আজিয়ে কৰা কালিলৈৰ বাবে পেলাই নথবা আৰু ৰাৱণেও সেই শিক্ষাটো লক্ষ্মণক দিছিল ৰামৰ আজ্ঞা ক্ষীৰে ধৰি ভাতৃ লক্ষ্মণে ৰাৱণৰ পৰা জ্ঞান লাভ কৰিবলৈ গৈছিল যে কোনো কাম কালিলৈ কৰিম বুলি পাছত কৰিম অহা মাহত কৰিম আদি আদি ভাৱনাযুক্ত হৈ পেলাই নথবা যিকোনো কাম যেতিয়াই ভাবা তেতিয়াই কৰিবলৈ চেষ্টা কৰিবা তাতেই জীৱৰ মংগল কিয়নো কেশচয় পকি গ'ল কেশ মানে চুলিয়ে আমাক সংকেতটো দিয়েই ভগৱন্তই আমাক সংকেত দি আছে যে তোমাৰ হ'লে বয়সটো হৈছে চুলি দুই এডাল পকিছে তাকে চাই কি কৰা জানো এইটো তাৰমানে আমি যৌৱন প্ৰাপ্ত শৰীৰটোৰ পৰা লাহে লাহে আমি আদহীয়া তাৰপিছত বৃদ্ধ অৱস্থালৈ আমি গৈ আছোঁ দন্ত হ'ব জীৰ্ণ ভৈল যিটো দাঁতেৰে টকৌ গুটিটো একে কামোৰে ভাঙিব পাৰোঁ সেই দাঁতটো কিন্তু লাহে লাহে মাছকণো আপুনি মই খাব নোৱাৰা হৈ গৈ থাকিম কোমল বস্তুটো খাব নোৱাৰা হৈ গৈ থাকিম এইটো আপুনি মই গম নোপোৱাকৈ হৈ গৈ থাকে ভাগৱতে আমাক মাত্ৰ দৰ্শনটো কৰাইছে যে এনেকৈ শৰীৰৰ পৰিৱৰ্তন হৈ হৈ গৈ থাকে সময়ৰ লগে লগে তেনে ক্ষেত্ৰত কালিলৈ কৰিম অহা মাহত কৰিম অহা বছৰত শৰণ ল'ম চাকৰিৰ পৰা অৱসৰ লৈ লওঁ তাৰ পাছত ভজন ল'ম তাৰ পাছত চাকৰিৰ পৰা ৰিটায়াৰ হৈ যেতিয়া 17 লাখ মান 30 লাখ মান পইচা পাম তেতিয়া ঘৰটো চট দি ল'ম তেতিয়া গুৰুগৃহ বনাম নে নবনাম চিন্তা কৰিম এনেকুৱা যিবিলাক চিন্তা কৰোঁ আমি প্ৰত্যেক মনুষ্যই কিবা নহয় কিবা প্ৰকাৰে সিমান দিনলৈ জীয়াই থাকিম নেথাকিম তাৰ গেৰাণ্টি কোনে দিব কোনেওতো নিদিয়ে কাৰ ক'ত কেতিয়া মৃত্যু হ'ব আমি কোনেও নাজানো সেইকাৰণে শাস্ত্ৰই কৈছে নয়নে বহয় নীৰ শৰীৰ নুহিকে থিৰ বাক্য আৰু নবজাই ভাল আজি যিটো শব্দ প্ৰাণজিত নামৰ শৰীৰটোৱে শব্দযন্ত্ৰৰ জৰিয়তে আপোনাৰ হ'বৰ সন্মুখত স্পষ্টভাৱে বুজি পোৱাকৈ কৈ আছোঁ ঈশ্বৰৰ কৃপাত আৰু এবছৰৰ পাছত যেতিয়া দাঁতকেইটা সৰি যাব তেতিয়া কথাখিনি লেবালেব হৈ যাব শব্দকেইটাৰ স্পষ্টতাটো শুদ্ধ নহ'ব উচ্চাৰণ তেতিয়া হয়তো আপোনালোকে এওঁৰ কথাবিলাক আৰু আজিকালি বুজি নোপোৱা হ'লেও কোনে শুনে তেতিয়া তেওঁৰ কথা শুনিবলৈ ইচ্ছা নাইকিয়া হৈ যাব এইটো সময়ৰ আহ্বান প্ৰত্যেকৰে লগতে এইটোৱে হৈ থাকে কিন্তু আমি বুজিবলৈ চেষ্টা নকৰোঁ জীৱনৰ ধনৰ আশ তথাপি নাহিকে নাশ তথাপিতো আমি জীৱনটোত ধন ঘটাৰ চিন্তাৰে জীৱনটো আমি পাৰ কৰি কৰি গৈ থাকোঁ এদিন সিদিনকৈ আজি নাই পোৱা কালিলৈ পাম যদি পৰহিলে মই পইচাটো যোগাৰ কৰিব পাৰোঁ তেতিয়াহ'লে তাৰ পাছদিনা এইটো কৰ্ম কৰিম যিকোনো প্ৰকাৰে আমি ধনৰ আশাতেই বন্দী হৈ এই সংসাৰত কৰ্ম বন্ধনৰ মাজত আমি সোমাই সোমাই গৈ থাকোঁ ৰাম আবে কেনে হৈবে মূৰ কেতিক্ষণে কালচুৰে পৰমায়ু হৰি লয়া যাই জানি কৃষ্ণ কৃপা কৰা নিজ দাস বুলি ধৰা মোৰ বন্ধু আন নাই নাই নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই এজোকা বিশেষ ঘোষাৰে আমাক
এটি পৰম জ্ঞান দিব বিচাৰিছে। দাস হুয়া তজু সেৱা নকৰিলোঁ, ইটো ঘোৰ অপৰাধৰ চিকিৎসা নাই। দাস হুয়া তজু সেৱা নকৰিলোঁ হৰিয়ে, বা হৰি 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 হৰিয়ে, ইটো ঘোৰ অপৰাধৰ চিকিৎসা নাই। যে আমি প্ৰত্যেক হৰিধাৰী মনুষ্য, ঈশ্বৰ পুৰুষৰ সন্তানস্বৰূপ জীৱ, ঈশ্বৰৰ আমি একোজন সেৱক বা দাস। এতিয়া দাস হৈ আমি যেতিয়া ঈশ্বৰ সেৱা কৰিবলৈ ইচ্ছা নকৰোঁ, তেতিয়াহ'লে সেইটো বেমাৰৰ চিকিৎসা নাই বুলি শাস্ত্ৰই ঘোষণা কৰিছে। সেই বেমাৰটোৱে আমাক এই সংসাৰখনলৈ আহিবলৈ বাধ্য কৰি থাকিব। 84 লক্ষবাৰ বিভিন্ন যোনিত জন্মগ্ৰহণ কৰি আগম পন্থ প্ৰবৃত্তি মাৰ্গত অৱস্থান কৰোৱাই দুখ কষ্টৰ মাজেৰে আমি এই সংসাৰত বৰ্তি থাকিব লাগিব। এইটোৱে হ'ল আমাৰ অপৰাধটো। আৰু এই অপৰাধটোৰ কোনো চিকিৎসা নাই, কিন্তু শাস্ত্ৰই কৈছে চিকিৎসা হ'ল কেৱল কৃষ্ণ নাম, ঈশ্বৰ সেৱা। এইটোৰ বাহিৰে বেলেগ একো ঔষধ নাই। আৰু ইয়াৰ এই বেমাৰটো সেইটো কৰোঁ নকৰোঁ, সেইটো আপোনাৰ আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। ৰামে তোমাৰ ভক্তৰ সংগে, তজু কথা শুনো ৰংগে, মুখে লৈ বুটোৱা গুণ নাম, এহি বাঞ্ছা সিদ্ধি শৌক, যত সামাজিক লোক, নিৰন্তৰে বোলা ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম। হে প্ৰভু, মোৰ দুটাই কামনা, এটা হ'ল তোমাৰ ভক্তৰ সংগ, দ্বিতীয়টো হ'ল তোমাৰ নাম। এহি বাঞ্ছা সিদ্ধি শৌক, আমি ভবা এই বাঞ্ছাটো তুমি আমাক পূৰণ কৰিলে হৈ যাব প্ৰভু। কবিজনাই নিজৰ হৈ ঈশ্বৰচৰণত সেৱা নিবেদন কৰিছে। আৰু লগে লগে যত সামাজিক লোক, আমাৰ লগতে সমস্ত জীৱৰ যাতে এইটোৱে ভাৱনা হয় প্ৰভু, নিৰন্তৰে বোলা ৰাম ৰাম। আমি সমস্ত জনাকে এদিন বোলা ৰাম ৰাম বুলি নাই কোৱা, এবাৰ ৰাম ৰাম বুলি কোৱা বুলি নাই কোৱা। কৈছে নিৰন্তৰে তোমালোকে ৰাম ৰাম, কৃষ্ণ কৃষ্ণ, হৰি হৰি, বিষ্ণু বিষ্ণু জগত প্ৰসিদ্ধ নাম আশ্ৰয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখা। এই দৰ্শনটো ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিলে। এতিয়া সেইটো কথাকে মাধৱ গুৰুজনে একেবাৰে সহজকৈ ক'লে, কৃপাৰ সাগৰ দয়কী নন্দন, পুৰীও মনৰ কাম, ভকতৰ সং সদা নুগুচুক, মুখে তোৱা গুণ নাম। এতিয়া আমি ভকতৰ সংগ পাবলৈ যাব লাগিব ক'লৈ? নামঘৰলৈ। কাৰণ নামঘৰতহে ভকতৰ সংগটো পাম। গুৰুজনাই অপূৰ্ব সৃষ্টি, অপূৰ্ব দান দি থৈ গ'ল অসমীয়া জাতিৰ বাবে। নামঘৰে নামঘৰ, অসমীয়া জাতি আমি এইয়ে পৰিচয়। নামঘৰে নামঘৰ, ভকতিৰ আলয়, জীৱৰে আশ্ৰয়। নানা জাতি গয়া জ্ঞাতিৰ ঘটে সমন্বয়, ঘটে সমন্বয়। নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয়। এয়াই হ'ল আমাৰ গুৰুজনাই অসমীয়া জাতিক দি থৈ যোৱা গৌৰৱৰ প্ৰাণ কেন্দ্ৰস্বৰূপ নামঘৰ। গতিকে ইয়াতেই ভকতৰ সংগ পাম। এতিয়া নামঘৰলৈ কেইদিন যাওঁ পিছে? ভকতৰ সংগ সদা নুগুচুক বুলি ক'লে নহয় গুৰুজনাই। আমিওতো প্ৰায় এজোকা ঘোষাকৈ আশ্ৰয় কৰোঁ বিদায় বেলাত, যে প্ৰভু আজি যেনেকৈ ভকতৰ সংগ পালোঁ সদায় যাতে পাওঁ। এতিয়া নামঘৰ যেতিয়া অনুষ্ঠান হয় যাবলৈ সময় উলিয়াব পাৰোঁ নে নোৱাৰোঁ? এতিয়া সেইটোৱে আচল কথাটো। যদি গুৰুজনাই সঁচা কথা লিখিছে
আমি যদি 365 দিনীয়া এবছৰটোত চিন্তা কৰোঁ নামঘৰলৈ আজি আহিছোঁ আৰু কালি আহিছিলোঁ, কাৰণ বাৰ্ষিক কৰ্ম আমি এবছৰত কৰোঁ এদিন, সিদিনা আমি নামঘৰলৈ যাওঁ। তাৰপাছত নামঘৰলৈ কোনদিনা যাওঁ? ভাদ মাহত যাওঁ, কাৰণ ভাদ মাহটো পবিত্ৰ মাহ, এনেকৈ প্ৰত্যেকৰে মনত এটা ধাৰণা আছে আমাৰ। গতিকে পবিত্ৰ মাহ ভাদ, যিহেতু ভাদ মাহত আমি নামঘৰলৈ যাওঁ। কিন্তু ভাদ মাহতো সদায় নাযাওঁ। কোন কেইদিন যাওঁ? জন্মাষ্টমী দিনা পালন কৰিবলৈ যাওঁ কৃষ্ণ নাম। তাৰপাছত গুৰু দুজনাৰ তিথি পালন কৰিবলৈ যাওঁ আমি। এনেকৈ হাতে পাছে মিলাই খুব বেছি 6 দিনমান আমি ভকতৰ সংগলৈ যাওঁ। এতিয়া মাধৱ গুৰুজনাই ক'লে ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। আমি গাইছোঁ ঠিকেই, কিন্তু কৰ্মত পালন কৰিছোঁ নে নাই এইটো কিন্তু চিন্তা কৰাটো অতিব প্ৰয়োজন। এতিয়া আমি গালে কেনেকৈ গাব লাগিব? কৃপাৰ সাগৰ দয়কী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ মাজে সময় নুগুচুক মুখে তোৱা গুণ নাম। আমাৰ আচৰণটোতো সেইটোৱে হৈ আছে। এতিয়া গুৰুজনাই লিখোঁতে যদি ভুলকৈ লিখিছে তেতিয়াহ'লে আমাৰটো শুদ্ধ, আৰু যদি গুৰুজনাৰটো শুদ্ধ তেতিয়াহ'লে আমাৰটো ভুল। গতিকে দুইটা শুদ্ধ কৰিবলৈ হ'লে আমি বুজিবলৈ চেষ্টা কৰিব লাগিব। এই দৰ্শনখিনিকে ভাগৱতে এনেকৈ আমাক সিদ্ধান্ত দিছে। তাৰপাছত পদবন্ধে জগত সৃষ্টিৰ বৰ্ণনা কৰিবলৈ কৈছে, কিয়নো ৰজা পৰীক্ষিতে ভগৱন্তৰ সৃষ্টি ৰহস্যৰ কথা জানিব বিচাৰিছে, আৰু শোকগুৰুৱে সেই কথাখিনি অৱগত কৰিবলৈ আগবাঢ়িছে। জগত শব্দৰ অৰ্থ বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ। অৰ্থাৎ ইয়াৰ অৰ্থটো হ'ল জন্ম ধ্ৰুৱ সত্য, সমানে সমানে মৃত্যু ধ্ৰুৱ সত্য। জন্ম হ'লে মৃত্যু অনিবাৰ্য। যদি সৃষ্টি হৈছে তেতিয়াহ'লে ধ্বংস অনিবাৰ্য। যদি জন্ম হৈছে মৃত্যু অনিবাৰ্য, আৰু যদি মৃত্যু অনিবাৰ্য তেতিয়াহ'লে মৃত্যুৰ পাছত আকৌ যে জন্ম হ'ব এইটো ধ্ৰুৱ সত্য। যদি সৃষ্টি হওঁতে ধ্বংস নিশ্চিত, ধ্বংসৰ পাছত যে আকৌ সৃষ্টি এইটো নিশ্চিত। গতিকে জন্ম মৃত্যু সৃষ্টি ধ্বংস এই পাক চক্ৰৰ মাজত আমি অৱস্থান কৰি থকা চেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ বা উৰণ বুৰণ গজন ভ্ৰমণ, এই 4টা ভাগত আমি বিভক্ত হৈ থকা জীৱবিলাকৰ দৰ্শন কেনেকৈ হৈছে ভগৱন্ত পৰমাত্মাৰ কৃপাৰ বশত, এই ব্যৱস্থাটো জানিবৰ বাবে পৰীক্ষিতে বিচাৰিছে। আৰু শোকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত এই ৰহস্য কথাখিনি আগবঢ়াবলৈ আগবাঢ়িছে। ও শোক নিগদতি ৰাজা শুনা মহাশয়, তুমি জীৱা পুছিলায়া মাত অৰ্থচয়, আতপূৰ্ব কথায়ে কহিবু তোমাত, ব্ৰহ্মা নাৰদৰ যিটো সংবাদ সাক্ষাৎ। সেই ৰাজন পৰীক্ষিত, তুমি আমাক ইতিমধ্যে যিখিনি কথাৰ অৰ্থ বিচাৰিছা, এই কথাখিনি তুমি মোক যে সুধিলা, ইয়াৰ আগতে একেখিনি কথাকে দেৱঋষি নাৰদেও তেওঁ পিতৃ ব্ৰহ্মাক সুধিছিল। গতিকে মই তোমাক মোৰ মতেৰে একো নকওঁ, নাৰদে যিহেতু তুমি সোধা প্ৰশ্নটোকে তেতিয়াই সুধিছিল, আজিৰ পৰা বহু যুগৰ আগত। গতিকে প্ৰজাপতি ব্ৰহ্মাদেৱেনো নাৰদক কি উত্তৰ দিছিল, সেই উত্তৰখিনিকে আমি তোমাৰ আগত প্ৰকাশ কৰিম। ব্ৰহ্মা আৰু নাৰদৰ মাজত যি সংবাদ কথোপকথন, সেই কথোপকথনখিনি ৰজা পৰীক্ষিতৰ প্ৰশ্নৰ উত্তৰ সাপেক্ষে গুৰুজন বস্তুৱে প্ৰকাশ কৰিবলৈ আগবাঢ়িছে। এই ৰামে একদিনা প্ৰজাপতি চিত্ত থিৰ কৰি
শুদ্ধ স্থানে বসি যম নিয়ম কধৰি প্ৰজাৰ কুশল চিন্তি কৰি যজ্ঞ চয় কৃষ্ণৰ চৰণ চিন্তি আশা কৃপাময়। সেই ৰাজন পৰীক্ষিত তুমি শুনাচোন, এদিনাখন প্ৰজাপতি ব্ৰহ্মাদেৱে যম নিয়ম আসন প্ৰাণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি এনেধৰণে অষ্টাংগ যোগ সিদ্ধি লাভৰ বাবে আশ্ৰয় কৰি শুদ্ধ স্থানত আসনাধিষ্ঠ হৈ আছে। আৰু চিন্তা কি? প্ৰজাৰ মংগল, জগতৰ মংগল। কাৰ দ্বাৰা সম্ভৱ? প্ৰজাৰ কুশল চিন্তি কৰি যজ্ঞ ছয় কৃষ্ণৰ চৰণ চিন্তি আশা কৃপাময়। যিহেতু যম নিয়ম আসন প্ৰাণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি। প্ৰজাপতি ব্ৰহ্মাদেৱে জানে যে তেওঁৰ ওপৰত এক নিৰ্দেশ কৰা শক্তি তত্ত্ব আছে। সেই শক্তি তত্ত্বৰ নাম ব্ৰহ্ম হ'ল কৃষ্ণ তত্ত্ব। আৰু সেই কৃষ্ণ তত্ত্বৰে আজ্ঞা কিৰোগত কৰি প্ৰজাপতি ব্ৰহ্মাদেৱে জীৱক সৃষ্টি কৰিছে, কৰ্ম ধৰ্মৰ জ্ঞান প্ৰদান কৰিছে। আৰু সেইকাৰণে প্ৰজাৰো মংগল সাধন হ'ব তেওঁৰ দ্বাৰাহে, যিজন হ'ল সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী স্বৰূপ কৃষ্ণ তত্ত্ব। সেইকাৰণে কৃষ্ণৰ চৰণ চিন্তা কৰি সমাধিত আসনাধিষ্ঠ হৈছে শুদ্ধ স্থানত। এৰামে পাছে কৃষ্ণদেৱৰ সেৱক মনোৰম ব্ৰহ্মাৰ পুত্ৰৰ মাজে আতি নিৰূপম। তাৰ পাছত কৃষ্ণদেৱৰ এজন একান্ত সেৱক ব্ৰহ্মাৰ মানস পুত্ৰসকলৰ ভিতৰত এজন নাম হ'ল নাৰদ। আৰু সেই দেৱঋষি নাৰদৰ আগমন হ'ল পিতৃলোকত। আৰু আগমন হৈ কি কৰিছে? ও জানিবা ক মহামুনি কৃষ্ণৰ মায়াক সেৱা কৰি সন্তোষ কৰিলা বিধাতাক। ৰামে তুষ্ট ভৈলা পিতামহ দেখি মুনিৰাজ সেহি বেলা তান্ত পুছিলন্ত এহি কাজ। জানিবলৈ বিচাৰিলে মহামুনিয়ে কৃষ্ণৰ মায়া আৰু সেৱা কৰি সন্তোষ কৰিলা বিধাতাক। তুষ্ট ভৈলা পিতামহ দেখি মুনিৰাজ সেহি বেলা তান্ত পুছিলন্ত এহি কাজ। এতিয়া কি সুধিছে? মায়াৰ বিষয়ে জানিব বিচাৰিছে। প্ৰথম এতিয়া মায়াৰ বিষয়ে জানিব কোনে বিচাৰিলে? দেৱঋষি নাৰদে। এতিয়ালৈকে আমাক নাম কোৱা নাই। এতিয়া ইয়াত এটা নাম ক'লে, সেৱা কৰি সন্তোষ কৰিলা বিধাতাক। বিধাতা কোন? কৃষ্ণ তত্ত্ব। কৃষ্ণ তত্ত্বক বিধাতা বুলি কোৱা হয়। আমি যে কওঁ বিধিবৰ বুলি যে কওঁ, বিধিবৰ কাৰ নাম? প্ৰজাপতি ব্ৰহ্মাৰ নাম হ'ল বিধিবৰ। আৰু বৰ্তমান জানিবাক মহামুনি হিচাপে বিধিবৰ ব্ৰহ্মাৰ কথা প্ৰকাশ কৰিছে।
যে ব্ৰহ্মাই জানিব বিচাৰিলে যে হে প্ৰভু তোমাৰ মায়াৰ বিষয়ে মোক অকণমান জ্ঞান দিব লাগে আৰু মায়াৰ বিষয়ে জ্ঞান লাভ কৰিবৰ বাবে বিধিবৰ ব্ৰহ্মাদেৱে বিধাতা স্বৰূপ কৃষ্ণ তত্ত্বক সন্তুষ্ট কৰিছে আমাৰ প্ৰায় কোৱা হয় বিধিৰ বিধাতা বুলি বিধি হ'ল ব্ৰহ্মা বিধাতা হ'ল কৃষ্ণ বিধিৰ বিধাতা মানে ব্ৰহ্মাদেৱে যাৰ আজ্ঞা পালন কৰে তেওঁ হ'ল বিধাতা কৃষ্ণ তত্ত্ব তাৰ পাছত সেহি বেলা তান্ত পুছিল অন্ত এহি কাজ ও জগতকে কৃপা কৰি পৰম মহন্ত কৰজোৰে বিধাতাৰ আগে বিনাৱন্ত নাৰদ বদতি নমো দেৱ সৃষ্টি কৰ বুজায়ো কমুক জ্ঞান সাধন সুন্দৰ জগত প্ৰকাশে কোনে কাহাত আছয় কোনে স্ৰজে প্ৰলয়ত কাহাত থাকয় কাহাৰ অধীন স্বৰূপত কিবা হয় ইখব সংশয় মূৰ চেদি বেলা গয় আছু কৈ ইখব কথা আপোনাকো কহ কোন জ্ঞানদাতা গুৰু তজু পিতামহ এতিয়া ইয়াৰ দ্বাৰা আকৌ আমাক এটা কথা স্পষ্টভাৱে প্ৰকাশ কৰিলে অকণমান আগতে ক'লে পদ্মকল্পত বিধিবৰ ব্ৰহ্মাদেৱে বিধাতা কৃষ্ণৰ পৰা মায়াৰ বিষয়ে জ্ঞান ল'ব বিচাৰিছে আৰু এই মুহূৰ্তত ক'লে দেৱঋষি নাৰদে পিতৃ ব্ৰহ্মা বিধিবৰৰ পৰা মায়াৰ বিষয়ে জানিব বিচাৰিছে নাৰদ বদতি বদতি মানে কৈ থকা তাৰমানে নাৰদে ভাবি আছিল ইমান দিনে যে তেওঁৰ পিতৃ ব্ৰহ্মাই হ'ল সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সেইকাৰণে দেৱঋষি নাৰদে ব্ৰহ্মাৰ ওচৰত গৈ উপস্থিত হওঁতে ব্ৰহ্মাক দেখা পালে যে তেওঁ কাৰোবাক ধ্যান কৰি আছে মোৰ পিতাই দেখোন কাৰোবাৰ কথা মনে মনে ভাবি আছে জপ কৰি আছে নাৰদ অকণমান আচৰিত হৈছে যে মোৰ পিতাই সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী বুলি মই ইমান দিনে ভাবি আছিলোঁ মোৰ পিতায়ো দেখোন মনে মনে কাৰোবাক চিন্তা কৰি আছে নিশ্চয় এওঁতকৈ কোনোবা এজন ওপৰত আছে এই কথাটো অকণমান মনত অনুভৱ হৈছে আৰু অনুভৱ হোৱাৰ কাৰণে নাৰদ বদতি নমো দেৱ সৃষ্টিকৰ বুজায়ুক মুক জ্ঞান সাধন সুন্দৰ তুমি মোক সুন্দৰ জ্ঞান প্ৰদান কৰা পিতা জগত প্ৰকাশে কোনে কাহাত আছয় জগতখন প্ৰকাশ হৈ আছে কাৰ দ্বাৰা জগতখন স্থিতি হৈ আছে কাৰ কৃপাত জগতখন সংহাৰ হয় কাৰ দ্বাৰা অৰ্থাৎ কোনে স্ৰজে প্ৰলয়ত কাহাত থাকয় কাৰ দ্বাৰা স্ৰজন হয় কাৰ ওপৰত বৰ্তি থাকে কাৰ দ্বাৰা সংহাৰ হয় সংহাৰৰ পাছত আকৌ কাৰ ওচৰত সমাপন হয় এই কথাখিনি কিবা মোৰ খেলি মেলি লাগিছে পিতা তুমি মোক অকণমান জ্ঞান প্ৰদান কৰিব লাগে কাহাৰ অধীন স্বৰূপত কিবা হয় ই খবয় সংশয় মূৰত চেদিবে লাগয় আচুক ই খব কথা আপোনাকো কহ কোন জ্ঞানদাতা গুৰু তজু পিতামহ মই অকণমান কিবা এটা মোৰ অনুভৱ হৈছে যেন তোমাতকৈ শ্ৰেষ্ঠ কোনোবা এজন আছে গতিকে তোমাকনো কোনে জ্ঞানবিলাক প্ৰদান কৰিলে তুমি সকলোখিনি কথা সেই পিতা মোক ভাঙি পাতি কোৱা এই বুলি দেৱঋষি নাৰদে পিতৃ প্ৰজাপতি বিধিবৰ ব্ৰহ্মাৰ চৰণত সেৱা নিবেদন কৰিছে বৰ্তমান পদে আমাক প্ৰকাশ কৰিছে এৰামে কিবা তব শিৱ দেৱ অধীন কাহাৰ স্বৰূপত কিবা তুমি কহা কৰি সাৰ মূৰ মনে তোমাকে ঈশ্বৰ বুলি
লয় তজু তপ দেখি তাতো সংশয় লাগয়। হে পিতা কিবা তব সেব্য, তুমি কাক সেৱা কৰা? দেৱ অধীন কাহাৰ, তুমি কোনজন দেৱক সেৱা কৰা? তুমিনো কাৰ আজ্ঞা পালন কৰা? তুমিনো কাৰ অধীন? স্বৰূপত কিবা তুমি কহা কৰি হাৰ। স্বৰূপত স্বৰূপ মানে নিজৰ ৰূপটোনো কি তোমাৰ? তুমি আমাক কোৱাচোন, স্বৰূপ নিজৰ ৰূপটো তোমাৰ প্ৰকৃততে কি তুমি কোৱাচোন? মোৰ মনে তোমাক ঈশ্বৰ বুলি লয়। মোৰ মনেতো ইমান দিনে তোমাকেই ঈশ্বৰ বুলি ভাবি আছিলোঁ, আশ্ৰয় কৰি আছিলোঁ। কিন্তু তজু তপ দেখি তাতো সংশয় লাগয়। তুমিও যে কাৰোবাক মনে মনে চিন্তা কৰি থাকা, মোৰ মনত কিবা সংশয় এটা আহিছে পিতা। তুমিও নিশ্চয় কাৰোবাৰ অধীন, তোমাতকৈও নিশ্চয় কোনোবা এজন শ্ৰেষ্ঠ আছে। গতিকে পিতা মোক সকলোখিনি কথা ভাঙি পাতি কোৱা। এই ৰামে এতেকে তোমাতো কৰি আছে শ্ৰেষ্ঠ দেৱ, তাতে সে ভকতি ভাৱে নিতে কৰ সেৱ। নিশ্চয় তোমাতকৈও এজন শ্ৰেষ্ঠ দেৱ আছে, আৰু সেইকাৰণে তুমি তেওঁৰ চৰণত ভক্তি অৰ্পণ কৰি আছা। সেই পিতা ব্ৰহ্মা মোৰ মহাসংশয়ছে দিও কৃপাময়, যিমতে বুজিব তেবে বুজাইবে লাগয়। মোৰ এই মহাসংশয় মনৰ তুমি দূৰ কৰি দিয়া সেই কৃপাময়, যিমতে বুজিব তেবে বুজাইবে লাগয়। কাৰণ তুমি মহান জ্ঞানী পিতা, মই তোমাৰ সন্তান। গতিকে সন্তান হিচাপে তুমি পিতৃয়ে মোক কেনেকৈ কথাখিনি বুজাব লাগে এইটো তুমি নিশ্চয় জানা। সেইকাৰণে মই যেনেকৈ বুজি পাম বুলি তুমি ভাবিছা, মোক তেনেকৈ তুমি বুজাই দিয়া। বৰ জটিলকৈ নুবুজাবা, মই কেনেকৈ বুজিব পাৰিম সেইটো তুমিতো বুজি পাইছা। তাৰে এটা দৰ্শন আছিল এনেধৰণৰ। এবাৰ দেৱৰ্ষি নাৰদে ভগৱন্তক দৰ্শন কৰিবলৈ বৈকুণ্ঠলৈ যাত্ৰা কৰোঁতে বাটতে মত্তৰ কেইজনমান ভকতে দেৱৰ্ষি নাৰদক লগ পালে আৰু নাৰদক সেৱা কৰিলে। সেৱা কৰি সুধিলে, বোলে প্ৰভুজনা কোনফালেনো যায়? আপোনাৰ চৰণ দৰ্শন চৰণ সেৱা কৰি আমিও কৃপাধন্য হ'ব পাৰিলোঁ, কিন্তু আপুনি কোনফালেনো ওলাই আহিছে, কিয় বা ওলাই আহিছে আমি জানিব বিচাৰিছোঁ, কৃপা কৰিবনে গুৰুদেৱ? এই বুলি কোৱাৰ লগে লগে দেৱৰ্ষি নাৰদে ক'লে, বোলে বহুদিন কৃষ্ণ তত্ত্বক আমি দৰ্শন পোৱা নাই, গতিকে তেওঁ যিহেতু বৈকুণ্ঠত থাকে, সেইকাৰণে আমি বৈকুণ্ঠ ধামতে এবাৰ দেখা কৰি আহোঁ বুলি বৈকুণ্ঠৰ ফালে ওলাই আহিলোঁ। তেতিয়া মত্তৰ ভকতকেইজনে ক'লে, বোলে গুৰুদেৱ পৰম কৃপা সাধন কৰিলা আজি আমাৰ। বোলে কি? আমিও বৰতাল খোল নেগেৰা বজাই বজাই কৃষ্ণক সদায় বিচাৰি ফুৰিছোঁ, কিন্তু কৃষ্ণ দত্তক এদিনো লগ পোৱা নাই, চকুৰে দেখাও নাই। তেওঁনো ক'ত থাকে প্ৰকৃততে? তেওঁকনো কেনেকৈ প্ৰকৃত অৰ্থত পাব পাৰি? আমাৰ এই গোহাৰি ভাগো তেওঁৰ চৰণত অৰ্পণ কৰিবাচোন সেই গুৰুদেৱ। এই বুলি দেৱৰ্ষি নাৰদক সেই সংবাদটো ভগৱন্তলৈ পঠিয়াই দিলে। নিৰ্দিষ্ট সময়ত গৈ দেৱৰ্ষি নাৰদ বৈকুণ্ঠ পালে, ভগৱন্তৰ লগত কথোপকথন হ'ল। মত্তৰ ভকত কেইজনৰ বাতৰি গোহাৰি ভগৱন্তৰ চৰণত অৰ্পণ কৰিলে। তেতিয়া ভগৱন্তই এটা উত্তৰ দিলে, নাহমে তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়েনস্য মদ্ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ। ভগৱান কৃষ্ণই দেৱভাষাত ক'লে,
দেৱতাৰ ভাষা সেইটো। নাৰদো যিহেতু ভগৱন্তৰ ভকত, দেৱতাৰ ভাষা বুজি পালে। এতিয়া আপুনি মই কি বুজিলোঁ পিছে? আমি কিবা বুজিলোঁনে? নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয় নস্য মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদতে। কি হ'ল উত্তৰটো? আমি বুজি নাপালোঁ, কাৰণ ভাষাটো দেৱ ভাষা। গুৰুজনাই কৃপা কৰি কি কৰিলে? ভগৱন্ত পুৰুষে আমি সন্তানস্বৰূপ জীৱৰ মংগলৰ অৰ্থে গুৰুৰূপে অৱতাৰ ধাৰণ কৰিলে ক্ষুদ্ৰ বংশজাত হিচাপে, আৰু সমস্ত জগতৰ মংগলৰ অৰ্থে সেই দৰ্শনটো কৃষ্ণ নামটো প্ৰকাশ কৰিলে। গুৰুজন বস্তুৱে ক'লে অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থত নাৰদৰ কৃষ্ণ দৰ্শনী অধ্যায়টিত, নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয় নস্য মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। অৰ্থাৎ নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠতো মই নাথাকো ৰৈ। অ যোগীৰো হিয়া এৰি সমুদায় থাকো হো ভকতৰ কীৰ্তন চাই। এইটো আকৌ সকলোৱে বুজি পালোঁ আমি এতিয়া। তাৰে তাৰমানে অসমীয়ালৈ ভাঙনি কৰিছে, অনুবাদ কৰিছে যে নাৰদক ভগৱন্ত পুৰুষে ক'লে নাৰদত বিষ্ণু আচন্ত কৈ, নাৰদক ভগৱন্তই ক'লে বৈকুণ্ঠতো মই নাথাকোঁ। আমি যদি ভাবিছোঁ কৃষ্ণ বৈকুণ্ঠত আছে, তেতিয়াহ'লে কৃষ্ণ কৈছে মই বৈকুণ্ঠত নাথাকোঁ নহয় নাৰদ, মই আৰু ক'ত নাথাকোঁ জানা? যোগীৰো হিয়া এৰি সমুদায়। মই যোগীৰ হৃদয়ত থাকোঁ, কিন্তু থাকি মই সিমান ভাল নাপাওঁ। মই ক'ত থাকি ভাল পাওঁ? য'ত য'ত মোৰ একান্ত ভকতে মোৰ নিৰ্গুণ নাম আশ্ৰয় কৰে সুদৃঢ় বিশ্বাসে, মই তাতেই থাকোঁ। নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠতো মই নাথাকোঁ ৰৈ, যোগীৰো হিয়া এৰি সমুদায় থাকোঁহো ভকতৰ কীৰ্তন চাই। এতিয়া তাকে মাধৱ গুৰুজনাই কৈছে সেই কথাটোকে, একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বখিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথা। মাধৱ গুৰুজনে একেবাৰে দৃঢ়ভাৱে ষ্টাম্প এটা মাৰি দিলে। যেনেকৈ নকল পইচা আৰু আচল পইচাৰ মাজত কিবা এটা পাৰ্থক্য থাকে, উকা কাগজ এখিলাত পইচাত থাকিব লগা যিকেইটা চিলমোহৰ, সেইকেইটা যেতিয়া মৰা হৈ যাব, তেতিয়াহ'লে সেইটো পইচা ইজনৰ হাতৰ পৰা সিজনৰ হাতলৈ ঘূৰি ফুৰিব। তাৰ দ্বাৰা বিনিময় কৰিব পাৰিম এজনে অন্যজনৰ লগত। কিন্তু যিটো পইচাত নিৰ্দিষ্ট চিলমোহৰটো নাথাকিব, সেইটো ২-৩ বাৰ লিৰকি বিদাৰি চাই কৈ দিব এইটো নকল পইচাটো মই গ্ৰহণ কৰিব নোৱাৰিম। এই তেনেকৈ দেৱঋষি নাৰদৰ আগত গোহাৰি পঠাইছিল মৰ্ত্যৰে ভকতে। ভকতকেইজনে কি বুলি কৈছিল? খোল তাল নেগেৰা বজাই আমি কৃষ্ণৰ নাম লৈ আছোঁ, কিন্তু কৃষ্ণক দেখা নাই। নেদেখাৰ মূল কাৰণটো ষ্টাম্পটো মাৰি দিলে মাধৱ গুৰুজনাই, একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বখিয়া যথাত। সদা মানে সদায় সদায় নিৰ্গুণ কৃষ্ণৰ গুণ যশ সকলো ভকতে আশ্ৰয় কৰিছে বুলি নাই কোৱা। একান্ত ভকতে আশ্ৰয় কৰা জেগাতহে ভগৱন্ত থাকি ভাল পায়। এটা একান্ত মানে কি? কান্ত, কান্ত শব্দৰ অৰ্থ হ'ল স্বামী। একান্ত, যাৰ স্বামী হ'ল এজন। এশৰণীয়া মাৰ্গটোক যি আশ্ৰয় কৰিলোঁ, তেনেধৰণৰ ভকতৰ সংগৰ দ্বাৰাহে ঈশ্বৰ পুৰুষৰ দৰ্শন প্ৰাপ্ত হয় এটি জীৱৰ। যেনেকৈ আইসকলে যে সেন্দুৰ লৈ আছে, কেলৈ সেন্দুৰ লৈছে? বিবাহিত মহিলা বুলি চিনাকি দিছোঁ আমি, সেন্দুৰকণেই চিনাকি। কিন্তু সেন্দুৰকণ কাৰ নামত ল'লোঁ? স্বামীজনৰ নামত ল'লোঁ। এতিয়া আপোনালোকৰ স্বামী কেইজন পিছে? স্বামী কেইজন এতিয়া আপোনালোকৰ? স্বামীজন চাকৰিত আছে, তেতিয়াহ'লে মনে মনে ঘৰত যদি মোবাইল, ফেচবুক, হোৱাটছআপত বেলেগ এজনলৈ ফোন কৰি থাকে, মেছেজ খেলি থাকে, তেতিয়াহ'লে চাকৰিৰ পৰা ছুটীত আহি যেতিয়া
স্বামীজনে গম পাব, আমাৰ গৰাকী এনেকুৱাহে, কি হ'ব অৱস্থা? জানিছে নহয় কি হ'ব? মাকৰ ঘৰলৈ যাবলৈ তৎ নাইকিয়া হৈ যাব। যদি বিপৰীতে বাপজনে তেনেকৈ মেছেজ খেলি থাকে চাকৰি জেগাত, সেইটো কথা যদি আইগৰাকীয়ে ধৰা পেলায়, তেতিয়া কি হ'ব? মোক এনেইহে বিয়া পাতিলে, নামতহে সেন্দুৰ দিলে, মনে মনে আগৰ গৰাকীকে ভাল পাই আছে, এতিয়াও মোক এতিয়া মা ঘৰত থৈ আহকগৈ, নাথাকোঁ আপোনাৰ লগত। এখন সুখৰ সংসাৰ ভাগি মুহূৰ্ততে থান বান হৈ যাব। ঠিক তেনেকৈ একান্ত ভকত যেতিয়ালৈকে হ'ব পৰা নাযাব, তেতিয়ালৈকে কৃষ্ণ তত্ত্বৰ দৰ্শনটো ভাগৱতে লাভ হ'ব বুলি নাই কোৱা। এজন স্বামী হ'ব লাগিব, স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ। 12 বাৰ শপত খাই অষ্ট অংগ ভূমিত লগাই স্থায়ী গুৰু আসনৰ সন্মুখত যেতিয়া আমি শপত খাইছিলোঁ 12 বাৰ, সেই শপতৰ মূল্য প্ৰত্যেকে আমি বুজি পাওঁ। সেই শপত আশ্ৰয় কৰাৰ পাছত যদি শাস্ত্ৰই আমাক দিয়া সিদ্ধান্ত যে বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়, মুখেৰে কেৱল কৃষ্ণ কৃষ্ণই কয়, চিত্তে আন দেৱক ভজয়, যদি আন দেৱতাৰ আশ্ৰয় কৰোঁ, জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়, হৰি তাৰ সন্তোষ নহয়। সেইকাৰণে আমি কৃষ্ণ তত্ত্বৰ দৰ্শন উপলব্ধি কৰিব নোৱাৰোঁ। মূল কাৰণটো এইটোৱে, কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, সকলোৰে হৃদয়ৰ মাজত কৃষ্ণ তত্ত্ব আছে, তত্ত্ব নাপায় তোমাক বিচাৰোঁ বাহিৰত। এই তত্ত্বটো বুজি নোপোৱাৰ কাৰণে নামঘৰত গৈ পৰি সেৱা কৰোঁ। এতিয়া মণিকূট ভাগৰ আসন ভাগৰ এই যে কাঠৰ ঘৰ ভাগ আপোনালোকে দেখিছেনে? আসনৰ ওপৰত যে কাঠৰ সৰুকৈ ঘৰ এটি আছে, সেই ঘৰটোৰ নাম কি বাৰু? সেই ঘৰ ভাগীৰ নাম কি জানিব লাগিবই বুলি বাৰু কোনো কথা নাই। গৃহভাগীৰ নাম হ'ল আমহি ঘৰ। 7টা খলপ থাকে, মানে সপ্ত বৈকুণ্ঠৰ আৰ্হি। একেবাৰে আমহি ঘৰ ভাগ হ'ল গোলোক বৈকুণ্ঠ, য'ত ভগৱন্ত প্ৰকাশমান হৈ থাকে, য'ত মায়া নাথাকে, গোলোক বৈকুণ্ঠ। এতিয়া সেই গোলোক বৈকুণ্ঠত ভগৱন্ত আছে বুলি আমি বিশ্বাস কৰি মূৰটো ধুৱাই নিদিওঁ নে? সেইফালে চাই প্ৰত্যেকে মূৰটো ধুৱাওঁ, কৃষ্ণ বুলি কৈ সেৱা কৰোঁ। প্ৰশ্ন হ'ল তাত কি আছে জানে? গুণমালা নামৰ ভাগি সৰু পুথি আছে। বিশাল ভাগৱতৰ ক্ষুদ্ৰ সংস্কৰণ গুণমালা। মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱে হাতী মাৰি ভুৰুকাত ভৰাই নাম ৰাখিছিল গুণমালা। তাইহে এখনত ৰাখি থৈছে। তাত ভগৱান আছে নি? ভগৱান নাই, কিতাপ এখন আছে। প্ৰথম চিন্তাটো হ'ল কিতাপ এখন আছে। এতিয়া সেই কিতাপ ভাগিত, আমি কিতাপ বুলি কোৱা হৈছে, কিয় কোৱা হৈছে আপোনালোকে বুজিবলৈ চেষ্টা কৰিলে বুজি পাব যে সেই কিতাপ ভাগিত কি লিখা আছে 99% বা পায় আমি কিন্তু নাজানো কিনো লিখা আছে তাত। কিন্তু নাজানো যদিও কৃষ্ণ বুলি কৈ মূৰটো দুৱাই সেৱা কৰোঁ, যেন তাত ভগৱান সঁচাকৈ আছে। সেইটো হ'ল সুদৃঢ় বিশ্বাস। যিধৰণে সুদৃঢ় বিশ্বাসটো নামঘৰৰ মণিকূটত ভগৱন্ত আছে, ঠিক তেনেকৈ ভগৱন্ত সৰ্বত্ৰতে বিৰাজমান হৈ আছে। এইটো সুদৃঢ় বিশ্বাসে পালন কৰিব লাগিব। যদি পালন কৰোঁ তেতিয়াহ'লে সমাজ সৰ্বাংগ সুন্দৰ হ'ব। কিয়নো কাৰোবাৰ প্ৰতি বেয়া ভাৱটো জাগৃত হ'লে গুৰুজনাই কৈছে 4টা খুঁটি আছে, সত্য, শৌচ, ক্ষমা আৰু দয়া। এই 4টাৰ ভিতৰত 3টা আমি প্ৰায় পালন কৰিব পাৰোঁ, সত্য, ক্ষমা আৰু দয়া। কিন্তু শৌচ গুণটো অকণমান বেলেগ ধৰণৰ। শৌচ গুণটো হ'ল এনেকুৱা ধৰণৰ, যেতিয়াই তুমি দুগৰামান বেছিকৈ খাবা ৰাতি, তেতিয়া ৰাতি নৌপাওঁতে হয়তো তুমি বাহিৰ ফুৰিবলৈ যাবলগীয়া হৈ যাব পাৰে। গতিকে তেনেকুৱা এটা ব্যৱস্থাত সেইটোক কোৱা হয় শৌচাচাৰ। মানে শৌচ প্ৰস্ৰাৱ কৰি গা পা ধুই আহি যিটো ব্যৱস্থা আমি পালন কৰোঁ, সেই নিয়মটো হ'ল শৌচাচাৰ পদ্ধতি। যেতিয়ালৈকে ভৰ হৈ থাকিব, বাহিৰলৈ নাযাম, তেতিয়ালৈকে গোটেই গাটো ইচাত বিচাত লাগি থাকেনে? নাথাকেনে বাৰু ইচাত বিচাত? বোলে এজন সোমাই আছে তাত,
তেতিয়াহ'লেতো আৰু খেলি মেলি লাগি থাকিব বাহিৰত এইটো কেতিয়া ওলাই গোটেই দৰজাত মুঠতে ঢকিয়াই থাকিব লাগিব গতিকে সেই ব্যৱস্থাটো আমি সকলোৱে বুজি পাওঁ যে বাহিৰ ফুৰি অহাৰ পাছত যিটো শান্তি অনুভৱ কৰোঁ শাস্ত্ৰই কৈছে শৌচ গুণটো তেনেধৰণৰ অৰ্থাৎ এজন ব্যক্তিয়ে অন্য এজন ব্যক্তিৰ লগত কাজিয়া পেচালত লিপ্ত হোৱাৰ লগে লগে বা এজন ব্যক্তিয়ে অন্য এজন ব্যক্তিৰ কিবা এটা কথাত মনত দুখ পোৱাৰ লগে লগে সেই ভাৱনাটো সেই মুহূৰ্ততে এৰি দিব পৰা গুণটোৰ নাম হ'ল শৌচাচাৰ মানে শৌচ সত্য শৌচ এতিয়া আমি কিমানজনে পাৰোঁ এইটো পালন কৰিব নোৱাৰোঁ নহয় সি মোক সেইদিনা তেনেকৈ ক'লে তাকো মই চাই ল'ম আমাৰতো স্বাভাৱিক চিন্তা এইটোৱে থাকে আৰু সেইকাৰণে সিহে অনুষ্ঠান পাতিছে নি ময়ো তাক অনুষ্ঠান পাতি দেখুৱাই দিম তাক ময়ো নামাতো এনেকৈ আমি অকণমান আক্ষেপবিলাক ৰাখি থওঁ সেইটো কেতিয়াও শৌচগুণ নহয় এতিয়া শৌচাচাৰ পালন কৰিব পৰাটো ইমান সহজ নহয় বাহ্যিক আমি প্ৰত্যেকেই এইবিলাক কৰি থাকোঁ কিন্তু আভ্যন্তৰীণ আধ্যাত্মিক যিটো শৌচাচাৰৰ কথা কোৱা হৈছে সেইটো পালন কৰাটো ইমান সহজ নহয় ভকত হ'বলৈ হ'লে মদ খাব পাৰিব লাগিব বোলে মদ অকণ খাব নোৱাৰা কিহৰ ভকত ওলাইছ এনেকৈওতো আমাৰ সমাজত প্ৰায় কিছু বাক্য প্ৰকাশ হৈ থাকে এতিয়া মদ মানে কি পিছে যদি মদ খাব নোৱাৰা তেতিয়াহ'লে ভকত হ'ব নোৱাৰা যদি মদ খাব পাৰা তেতিয়াহে ভকত হ'ব পাৰিবা এতিয়া মদ মানে কি অহংকাৰ মদ মানে কি খং মদ মানে কি ক্ৰোধ এজন ভকত হ'বলৈ হ'লে খং ক্ৰোধ বা অহংকাৰবিলাক পানী যেনেকৈ খোৱা যায় পান কৰা বুলি কয় পান কৰা অৰ্থ হ'ল হজম কৰা অৰ্থাৎ খং অভিমান দম্ভ অহংকাৰবিলাক ভকত হ'লে নাইকিয়া কৰিব পাৰিব লাগিব তেতিয়াহে তুমি ভকত হ'ব পাৰিবা কোনোবাই কিবা ক'লে বোলে বাপ কৃষ্ণ সকলো ঈশ্বৰৰ ইচ্ছাহে আমি নাই কৰা নহয় এনেধৰণে সহজ সৰল ভাৱমূৰ্তিৰে প্ৰকাশ কৰিব পাৰিব লাগিব যে সি মোক তেনেকৈ ক'লে তাকো মই চাই ল'ম সেইজন কেতিয়াও ভকত হ'ব নোৱাৰে কাৰণ তেওঁ মদ খাব পৰা নাই মানে হজম কৰিব পৰা নাই তেওঁ যিকোনো কথাতে খংটো উঠিয়ে থাকে কৃষ্ণ নাম ল'ব পাৰে তেওঁ সেইটো ডাঙৰ কথা নহয় বৰতাল বজাই নাম প্ৰসংগো কৰিব পাৰে সেইটো ডাঙৰ কথা নহয় সেইখিনি শিকিলেই পাৰিব কিন্তু খং হজম কৰাটো শৌচাচাৰ পালন কৰাটো ইমান সহজ নহয় ভাগৱতে আমাক এইখিনি দৰ্শন প্ৰকাশ কৰাইছে বাহিৰ শুদ্ধি আৰু ভিতৰ শুদ্ধি নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে অপবিত্ৰ যিটো আতি পবিত্ৰ হুয়েবা যদি সমস্ত অৱস্থা আছে পায়া কমল লোচন যিটো সোমৰে তাৰেখে শুদ্ধ বাহিৰে ভিতৰে হুৱে কায়া অপবিত্ৰজন পবিত্ৰ হ'ব পাৰে পবিত্ৰজন আৰু শুদ্ধ হ'ব পাৰে মাৰ্গ এটাই সেইটো হ'ল কৃষ্ণ নাম কিন্তু বাকী মাটি পানী লোৱাটো হ'ল বাহিৰ শুদ্ধি কিন্তু কৃষ্ণ নাম আশ্ৰয় কৰিলে বাহিৰ ভিতৰ সমস্ত শুদ্ধ হৈ যায় কেতিয়া কেতিয়া চাৰিটা অৱস্থা মানে স্তৰ কিশোৰ কৈশোৰ যৌৱন আৰু বৃদ্ধ এই চাৰিটা অৱস্থা আমি প্ৰত্যেকেই পাৰ কৰিব লাগিবই কিন্তু কাৰোবাৰ হয়তো দুৰ্ভাগ্যৰ বাবে যৌৱন অৱস্থাতে মৃত্যু সাৱটি ল'ব লগা হ'ব পাৰে এইটো বেলেগ কথা যদি আমি মৃত্যু সাৱটি ল'ব লগা নহয় তেতিয়াহ'লে চাৰিটা স্তৰ আমি পাৰ কৰিব লাগিব আৰু সেই চাৰিওটা স্তৰতে বাহিৰ ভিতৰ শুদ্ধ হোৱাৰ একমাত্ৰ আশ্ৰয়টো হ'ল কেৱল কৃষ্ণ নাম কমল লোচন যিটো সোমৰে তাৰেখে বাহিৰে ভিতৰে হুৱে কায়া শুদ্ধ হ'ব তেতিয়াহে এতিয়া এইটো যদি হয় আমি শৰণ ভজনৰ ব্যৱস্থাটো ক'ত পালন কৰোঁ এতিয়া আমাৰ শৰণটো কেনেকুৱা বোৱাৰী এগৰাকী আনিলোঁ বোৱাৰীগৰাকীয়ে শৰণ লোৱা নাই কাৰণে বোৱাৰীৰ হাতে চাহ খাব নোৱাৰি সেইকাৰণে বোৱাৰীক শৰণৰ কথাকেইটা দিয়াই ল'লোঁ এতিয়াৰ পৰা আৰু চাহকণ খাব পাৰিম তাৰমানে শৰণৰ অৰ্থ হ'ল চাহ খোৱা শৰণ আমাৰ সমাজত চলি আছে চাহ খোৱা শৰণ তাৰপিছত আইগৰাকী গ'লগৈ আৰু এখন সংসাৰ এৰি এতিয়া বাপে শৰণ ভজন ভক্তি সদাচাৰ 4 নামত সোমোৱাৰ পাছত এতিয়া নিজে কুকাৰটো পাতিব লগা হয় গেছত নিজৰ কাৰণে ৰন্ধন কৰিব লগা হয়
ওচৰৰে দুজনমানে আহি ক'লে, হেৰি ডাঙৰীয়া, হেৰি বাপ, ইমান নোৱাৰো বুঢ়া দেহাত কি এখন টানি ফুৰিছা, এই বোৱাৰীৰ হাতেৰেনো নোলোৱা কিয়? বোলে কিনো ক'বা, বোৱাৰীক কথাকেইটা নাই দিয়া নহয়। বোলে দি লোৱা আকৌ, সেইটোনো বাৰু কি ডাঙৰ কথাটো। বোৱাৰীক যেতিয়া কথাকেইটা দি ল'লে, অৰ্থাৎ ভাত খাব পৰা কৰি ল'লে, তাৰমানে তাৰ অৰ্থটো হ'ল ভাত খোৱা ভজন। আমাৰ সমাজত এই দুটাই চলি আছে প্ৰায়।